প্ৰথমতে মই মিউনিচিপালিটি বৰ্ড আহিলোঁ। মিউনিচিপালিটি বৰ্ড আহি মই ড্ৰাফ্ট টেণ্ডাৰ মাৰিছিলোঁ, ড্ৰাফ্ট ৰিলিজৰ কাৰণে আহিছিলোঁ। এইবাৰ যিটো টেণ্ডাৰ হ'ল তাত এটা টেণ্ডাৰ পালোঁ, দুটা টেণ্ডাৰ নাই পোৱা। তাৰ ড্ৰাফ্টটো মই ৰিলিজ কৰিব আহিলোঁ। আৰু এটা কাম আছিলে, কথা পাতি মই গুচি গ'লোঁ ওপৰত বেংকত। ওপৰত এটা বেংক আছে নহয়, তাত বাইদেউ এগৰাকীৰ লগত বহি কথা পাতি আছোঁ। তাৰপৰা মই একো নাই, তাত বহি আছোঁ, কথা পাতি আছোঁ। এওঁলোকৰ 4-5জন গৈ পেলাই মোক টানি লৈ আহিছে, লৈ আহি একো নাই আৰু মানে হেৰি কৰিছে। তাৰ পাছত হৈছে টেণ্ডাৰ। নহয় নহয়, কাম কৰিবলৈ কেলৈ নিদিব? কাম কৰিবলৈ নিদিয়া কথা নহয় নহয়। কামটো মোক মিউনিচিপালিটি বৰ্ডে দিছে, মই টেণ্ডাৰ মাৰিছোঁ, টেণ্ডাৰত পাইছোঁ কাম। সেইটো আপোনাৰ ওপৰত লোৱা ভুৱা বাৰ্থ চাৰ্টিফিকেটৰ কোনো তদন্ত নোহোৱা অভিযোগ উত্থাপিত কৰিছে। সেইটো বাৰ্থ চাৰ্টিফিকেটৰ ডিপাৰ্টমেণ্ট তাত আছে। তেওঁলোকে কৈ আছে 1974 আপুনি বাৰ্থ চাৰ্টিফিকেট কেনেকৈ পালে? তাত সুধিলে হ'ল। মই 1974 নাই পোৱা, মই 1983 পাইছোঁ। 84ত মই পাইছোঁ, 74ত মই জন্মহে হৈছোঁ। তাত তলত ডেটটো আছেই, 84 হয়। নাই নাই নাই, আপোনাৰ বাৰ্থ চাৰ্টিফিকেট 74ত ইয়াত ইছ্যুৱে হোৱা নাই। মোৰ সেইখন সত্য হয়, মই কোৰ্টত দিছোঁ নহয়, মোৰ কোনো ভুৱা নহয়, মোৰ ইয়াতে আছে, মই দেখাই দিব পাৰিম। জামিন লৈছে নেকি আপুনি? কি কৈছে? জামিন ল'বলগীয়া হৈছে নেকি? মানে কিহৰ কাৰণে? কিহৰ কাৰণে মানে? নাই নাই নাই, মোৰ কোনো বাৰ্থ চাৰ্টিফিকেটৰ বিষয়ত কেছে নাই। মোৰ কোনো কেছ নাই। মোৰ বেদখলিৰ ওপৰত কেছ নাই নহয়, মোৰ ওপৰত নাই। ডাইৰেক্ট ঘৰে ভাঙি দিছে তেওঁলোকে। মোকতো লিজত দিয়া আছিলে, নাই হোৱা। ওল্টা মইহে কেছ কৰিছোঁ। মই বাৰ্থ চাৰ্টিফিকেট লোৱা নাই নহয়। মই সৰুতে মোৰ মামাহঁতে বনাইছে, মোৰ দেউতাই বনাইছে, মই কেলৈ বনাম? 83ত বনোৱা মই নিজে দেখিছোঁ 83 বুলি। মোৰ 74 জন্ম, মই 83ত বনাইছে। 83 পৰা বাৰ্থ চাৰ্টিফিকেট দিছে, মই কেলৈ বনাম মোৰ বাৰ্থ চাৰ্টিফিকেট? আপুনি বাৰু আপোনাৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে নেকি? কম বাজেটত এটা ভাল ঘৰ, এটা ভাল কনষ্ট্ৰাকশ্যন কোম্পানীৰ সন্ধানত আছে নেকি আপুনি? তেন্তে এয়া আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো ৰিজনেবল প্ৰাইচ, বেষ্ট অৱ দ্য বেষ্ট মেটেৰিয়েলছ আৰু বহু অভিজ্ঞ পুষ্ট ৱৰ্কাৰৰ সৈতে বহুতৰ ঘৰ নিৰ্মাণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছাৰ্ভিচ প্ৰদান কৰাৰ সুবিধা ৰাখিছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। আপুনি বিচৰা ধৰণেৰে আপোনাৰ পচন্দৰ সকলো সামগ্ৰী ব্যৱহাৰ কৰিব তেওঁলোকে। উল্লেখ্য যে বাস্তুৰ নিয়ম অনুসৰিহে আপোনাৰ ঘৰটোৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব অক্টেভ কনষ্ট্ৰাকশ্যনে। তেন্তে পলম কিহৰ? এতিয়া যোগাযোগ কৰক অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে 9146090474 নম্বৰত, অথবা ৱেবছাইট যোগে যোগাযোগ কৰিব পাৰে অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে www.octavconstructionprivatelimited.com। ঠিকনা 2nd ফ্ল'ৰ, ৰত্নবালা ভৱন, অপজিট ৰয়েল আৱাস, পৰুৱা, তেজপুৰ আৰু শোণিতপুৰ। তেন্তে পলম নকৰি এতিয়া যোগাযোগ কৰক ৰাইজৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ সৈতে।